এইটো প্ৰায় এবছৰ কাম কৰা হৈ গ'ল, কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল কামটো। ৰাজহুৱা শৌচালয় আছিলে আৰু কাঠখিনি বেয়া হৈ গ'ল, টিংবিলাক খুলি গ'ল, ৰডবিলাক মামত ধৰিলে। আজিলৈকে কোনো কাম নহ'ল। সেইটো কাম সম্পূৰ্ণ হ'ব লাগিছিল, কিন্তু আজিলৈকে নহ'ল আৰু। নাই, আপোনালোকক আমি এটা কথাই কওঁ, আমাৰ ইয়াত চাপং পঞ্চায়তৰ আণ্ডাৰত মানে কমিউনিটি মেনেজমেণ্ট চেণ্টাৰী কমপ্লেক্সৰ এটা স্কিমত আমাৰ মানে ৰাজহুৱা এটা শৌচাগাৰ আহিছিলে। এইটো আমাৰ নামঘৰত দিছিলে। মিষ্টাৰ যুগল বৰাক কণ্ট্ৰেক্টৰ বুলি আমি জানো। তেওঁ কামখিনি কৰিছে, কিন্তু নিম্ন মানদণ্ডৰ কাম কৰিছে, যিটো আমাৰ ৰাইজে মানি ল'ব নিবিচাৰে। এতিয়া কথাত আমি তেখেতক বহুবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আমি কামখিনি কমপ্লিট কৰি দিয়ক, আৰু আপোনাক আমি ৰাইজৰ ফালৰ পৰা কিবা বকচিচ দিব লগা হ'লেও দিম। কিন্তু তেওঁ এতিয়া কৈ আছে যে আমি এটা পইচা পাইছোঁ পঞ্চায়তৰ, আৰু এইটো পইচা আমি পোৱা নাই, PHC পইচা পইচাটো পোৱা নাই, পালেই কৰি দিম। আজি এবছৰ তেওঁলোকে কেনেকৈ চোচাই আছে আমি সেইটোৱে বুজি পোৱা নাই কিয় চোচাই আছে। আৰু যিটো নিম্ন মানদণ্ডৰ কাম, এইটো আমাৰ ৰাইজে কিন্তু মানি নলয়। গতিকে তেওঁলোকে এনেকৈ ভাল কৰি দিয়ে, তাৰ এটা ব্যৱস্থা ল'লে ভাল হয়। আমাৰ চাপৰমুখ পঞ্চায়তৰ অন্তৰ্গত আমাৰ কচুৱা গাঁৱৰ নামঘৰত যেতিয়াই মানে চৰকাৰী শৌচাগাৰ এটা আহিছে, ৰাজহুৱাভাৱে উক্ত কামটো অতি নিম্ন মানদণ্ডৰ বুলি ক'ব পাৰি। এইটো ৰাইজে মানি লোৱা নাই। আমি ঠিকাদাৰক বহুবাৰ ফোন কৰি আছোঁ, তেওঁ আজি কালি এনেদৰে কৈ চহকী আছে। আমি ৰাইজে সহায় কৰিছোঁ, আমাৰ বালি দিয়া হৈছে, কাঠো দিয়া হৈছে, বালিও আমাক ৰিটাৰ্ণ দিয়া নাই, কাঠখিনিও ৰিটাৰ্ণ দিয়া নাই। বালি আৰু কাঠ ৰাইজে দিছে নেকি? ৰাইজে দিছিলোঁ, তেওঁলোকে উলিয়াই দিয়া কথা, কিন্তু আজিলৈকে দিয়া নাই। আৰু উক্ত কামটো ভালদৰে কৰি দিবৰ বাবে আমি তেওঁক বাৰে বাৰে কৈ আছোঁ, আৰু তেওঁ কিন্তু কৰা নাই। বিভাগীয় কৰ্তৃপক্ষই উক্ত কাৰ্যটো অলপ চকু কাণ দি যদি কৰি দিয়ে, ৰাইজ উপকৃত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।